নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ অংকুৰণ কিতাপখনৰ ৫ নম্বৰ পাঠটি। পাঠটি হৈছে গুৰু দক্ষিণা। গুৰু দক্ষিণা পাঠটি তোমালোকে এবাৰ ভালদৰে পঢ়ি চাবা। মই ইয়াত প্ৰশ্নোত্তৰসমূহ আলোচনা কৰি দিছোঁ। আহা আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। ৪ নম্বৰ উত্তৰ দিয়া। ক, ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। উত্তৰ, ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ'ল নালন্দা আৰু তক্ষশিলা। খ, লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল? উত্তৰ, লুইতৰ দাঁতিৰ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল। গ, বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি? উত্তৰ, বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ। খ, ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল? উত্তৰ, ছাত্ৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একোবাৰকৈ নগৰলৈ গৈছিল। ৯ নম্বৰ প্ৰশ্ন, গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰই গ্ৰহণ কৰিব নোৱাৰিলে? উত্তৰ, গুৰুৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে। প্ৰথম চাৰ প্ৰশ্ন, প্ৰকৃত গুৰু দক্ষিণা কোনে দিব পাৰিলে? উত্তৰ, প্ৰকৃত গুৰু দক্ষিণা সত্যব্ৰত নামৰ ল'ৰাজনে দিব পাৰিলে। ৫ নম্বৰ চমু উত্তৰ দিয়া। ক, গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল? উত্তৰ, গুৰুৱে ছাত্ৰক ওচৰলৈ মাতি আনি কৈছিল, বাচাহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনৰ টুটি আহিছে। তহঁতক ইমান দিনে পঢ়াই শুনাই সুটি খাব পৰা কৰিবলৈ মই সদায় যত্ন কৰিছোঁ। এতিয়া তহঁতে তাৰ সলনি মোক ধন সোণ গোটাই আনি দেহক। জানই নহয় ভগৱান শ্ৰীকৃষ্ণইও সান্দীপনী মুনিক কেনেদৰে গুৰু দক্ষিণা দিছিল। খ নম্বৰ প্ৰশ্ন, ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল? উত্তৰ, ছাত্ৰসকলক গুৰুৱে প্ৰত্যেক ধনী মানুহৰ পৰা টকা সোকা দি টোপোলা সৰকাই আৰু কোনেও গছৰ আঁৰত লুকাই থাকি কাষেদি কোনোবা ধনী খাৱত গলে ততালিকে তাৰ পৰা যি ধন সোণ পায় তাক লুটি ধন গোটোৱাৰ পৰামৰ্শ দিছিল। গ নম্বৰ প্ৰশ্ন, গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে? উত্তৰ, গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কিৰিলি পাৰি যাবলৈ ওলাল। খ নম্বৰ প্ৰশ্ন, গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে? উত্তৰ, গুৰুৰ অনুমতি পাই সত্যব্ৰতে ক'লে, আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ গুৰুদেৱ, পৃথিৱীত এনে ঠাই নাই য'ত ভগৱান নাই, য'ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঈশ্বৰৰ বিষয়ে পুথিতো পঢ়িছোঁ, সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোতে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্য তেওঁ, শিৱ তেওঁ পৰম সুন্দৰ। সেই কাৰণেই গুৰুদেৱ মই কি শক্তিৰে কোনেও নেদেখা ঠাই বিচাৰি উলিয়াম। আনে নেদেখিলেও ঈশ্বৰে দেখিব। লোকৰ ধন সোণ চুৰ কৰি ডকা হকা দি আনিলে সেই কথা আনে নেজানিলেও ঈশ্বৰে জানিব। তেওঁ মোৰ অন্তৰতে বহি মই কৰা সকলো ভাল বেয়া কাম চাই আছে। মানুহক ঠগিব পাৰিলেও ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম। মই এনে অসৎ উপায়েৰে গুৰু দক্ষিণা গোটাব নোৱাৰোঁ। মোক আন সজ বাট দেখুৱাই দিয়ক গুৰুদেৱ। ৬ নম্বৰ প্ৰশ্ন, কোনে কাক কেতিয়া কৈছিল লিখা। ক, বাচাহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনৰ টুটি আহিছে। তহঁতক ইমান দিনে পঢ়াই শুনাই সুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। উত্তৰ, উক্ত কথাষাৰ গুৰু বেদকণ্ঠই ছাত্ৰসকলক গুৰু দক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল। খ নম্বৰ প্ৰশ্ন, আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে, এতিয়া আমি কি উপায়েৰে ধন সোণ গোটাই আনিম অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক। উত্তৰ, যেতিয়া পণ্ডিত বেদকণ্ঠই ছাত্ৰসকলক গুৰু দক্ষিণাৰ কথা কৈছিল তেতিয়া ছাত্ৰসকলে আনন্দত কিৰিলি পাৰি গুৰুদেৱক ওপৰত কথা ফাকি এজন বয়সীয়াল ছাত্ৰৰে কৈছিল।
9 নম্বৰ প্ৰশ্ন আপোনাৰ পৰাই আমি জানিব পাৰিছো পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। উত্তৰ যেতিয়া গুৰুৱে ছাত্ৰসকলক গুৰু দক্ষিণাৰ বাবে ধন সোণ গোটাই অনাৰ উপায় দিছিল তেতিয়া সত্যব্ৰতে গুৰুক উক্ত কথাষাৰ কৈছিল। তলৰ কথাখিনি মূল ভাৱ লিখা। সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোতে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্য তেওঁ শিৱ তেওঁ পৰম সত্য। উত্তৰ প্ৰশ্নলিখিতৰ কথাখিনিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে ভগৱান সকলোতে থাকে। তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই। তেওঁৱে হৈছে সৰ্বশক্তিমান। এই বিশ্বব্ৰহ্মাণ্ডত তেওঁতকৈ আৰু শক্তিশালী কোনো নাই। তেওঁ সকলোকে চিনি পায় বা জানে। তেওঁৱে সত্য আৰু তেওঁৱে সুন্দৰ। 10 নম্বৰ প্ৰশ্ন তলৰ শব্দবোৰ সমাৰ্থক শব্দ লিখা। ধনী, চহকী, দক্ষিণা, দান, উজু, সহজ, টুটি যোৱা, কমি যোৱা, ডাঙৰ, বৃহৎ। 11 নম্বৰ প্ৰশ্ন বিপৰীত অৰ্থৰ বুজোৱা শব্দ লিখা। আনন্দ, বিষাদ, ধনী, দুখীয়া, গুৰু, ছাত্ৰ, উজু, কঠিন, প্ৰাচীন, নবীন। বন্ধু-বান্ধৱীসকল আজি এই পাঠটিত আলোচনা কৰিবলগীয়া বিষয় এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি এই পাঠৰ প্ৰশ্নোত্তৰসমূহ তোমালোকে বহীত লিখিম বুলি ভাবিছা তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। সেই লিংকটোত গ'লে তোমালোকে এই পাঠৰ প্ৰশ্নোত্তৰসমূহ পাবা। আৰু যদি ভিডিঅ'টো চাই বুজি পোৱা নাই ভালদৰে তেন্তে ভিডিঅ'টো ৰখাই এবাৰ চাই ল'বা।